ধুবুৰী জিলাৰ আগমনিত নাবালিকা অপহৰণৰ ঘটনা। প্ৰেমৰ চলনাৰে 16 বছৰীয়া নাবালিকাক প্ৰেমৰ ফান্দত পেলাই অপহৰণৰ অভিযোগ। ঘটনা আগমনি থানাৰ অন্তৰ্গত চিন্দুৰাই দ্বিতীয় খণ্ড গাঁৱৰ। অভিযোগ মতে যোৱা শনিবাৰে অৰ্থাৎ 18 এপ্ৰিল তাৰিখে আগমনি থানাৰ অন্তৰ্গত ভামন ডাংগা গাঁৱৰ যুৱক এজনে নাবালিকাগৰাকীক ফুচুলাই ঘৰৰ পৰা লৈ যায়। যুৱকজন হ'ল ববিদুল হক ওৰফে বাপ্পি। বাপ্পি দীৰ্ঘদিনৰ পৰা ৰতিয়াদহ দ্বিতীয় খণ্ড গাঁৱৰ আব্দুল সালামৰ কন্যা সুমাইয়া জামানক ভাল পোৱাৰ অভিযোগ। শনিবাৰে ৰাতি 16 বছৰীয়া নাবালিকাগৰাকীক ঘৰৰ পৰা অপহৰণ কৰি লৈ যায়। ঘটনা সন্দৰ্ভত নাবালিকাগৰাকীৰ পিতৃ আব্দুল সালামে এজাহাৰ দিবলৈ আগমনি থানাত উপস্থিত হয়। আগমনি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভূপেন্দ্ৰ ৰাৱাতে এজাহাৰকাৰীৰ আব্দুল সালামৰ লগত দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভূপেন্দ্ৰ ৰাৱাতে অপহৰণকাৰী বাপ্পীৰ পৰিয়ালৰ পৰা মোটা অংকৰ ধন লৈ এজাহাৰকাৰীৰ বিৰুদ্ধে বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন। আগমনি থানাৰ অচি অপহৰণকাৰীৰ পৰিয়ালৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী তথা ধুবুৰী আৰক্ষী অধীক্ষকক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী। মোৰ ঘৰ সেন্দুৰী পাটটো। মোৰ এটা ছোৱালী আছিল, নাবালক ছোৱালী, বয়স 16 বছৰ 4 মাহ। মোৰ ছোৱালীটোক খেৰবাৰীৰ এটা ল'ৰা বাপ্পি তাই অপহৰণ কৰি লৈ যায়। লৈ যোৱাৰ পিছত মই তাৰ ঘৰত গৈছোঁ। যোৱাৰ পিছত মই ছোৱালীটোক ঘূৰি চাইছোঁ। 2 দিন 3 দিন এনেকৈ গুচি যোৱাৰ পিছত মই তাৰপিছত আৰক্ষী তাতে গৈছোঁ। তাতে এটা ইজাৰ দিছোঁ। ইজাৰৰ পিছত ছাৰে কৈছে যে আজি আনি দিম, কালি আনি দিম, পৰহি আনি দিম। কোৱাত কালি মই গৈছোঁ। যোৱাৰ পিছত এজন মানুহ উঠাইছে। উঠোৱাৰ কাৰণে টাইম দিছে, 1 ঘণ্টা পিছত আহিব। মানে যিজনক উঠাইছে তাক এৰি দিছে। এৰি দিয়াৰ পিছত আমাক সান্ত্বনা দিছে যে 1 ঘণ্টাৰ ভিতৰত আপোনাৰ ছোৱালীক আনি আছে। কালি গোটাই দিন গ'ল, দিয়ে নাই। ৰাতি 11টাত গ'লোঁ, তাতো দিয়া নাই। আজি গোটেই দিন গ'ল। যোৱাৰ পিছত ধৰক 12টা মানত আনিছে। খালি ছোৱালীটো আনিছে, ল'ৰাটো অনা নাই। ল'ৰাটো ঘৰতে ৰাখি আহিছে। তাৰপিছত মই থানাত গ'লোঁ। ছাৰে ফোন কৰিছে। যোৱাৰ পিছত মোক বহিব দিছে। বহাৰ পিছত মই ক'লোঁ, ছাৰ কি হ'ল? তাৰপিছত মানে 2-এটা কথা কাটাকাটি হ'ল। ছাৰ কালিতো ছোৱালী ঘৰতে আছিল, আমাক ফোন কৰিছে, কালি আপুনি কি অনা নাই? মোক ধমকি দিলে, কয় আপুনি বেছি জানে নেকি? আইন সম্পৰ্কে আপুনি বেছি জানে? মোৰ বেলেগ কাম নাই নেকি? আপোনাৰ এইটো লৈ থাকিম নেকি? এনেকুৱা কৈ আছিল। তাৰপিছত মোৰ মামা এজন আছিল, মামাও ক'লে যে ছাৰ আপোনাৰ ওচৰত আহিছোঁ, আপুনি এনেকৈ ভাষা কয়, দুৰ্ব্যৱহাৰ কৰে, এইটো কিন্তু ভাল নহয়। আৰু কোৱাৰ পিছত তথাপি আমি মনে মনে আছোঁ যে ছাৰ যিটো কৰে কৰিব আৰু। তাৰপিছত মোৰ ছোৱালীটোক যখন লৈ যায়, ধুবুৰী মেডিকেল লৈ যায়, মেডিকেল কৰাৰ কাৰণত মই ভাবিলোঁ মই যাওঁ, নহ'লে মোৰ ৱাইফে যাব। কিন্তু মোৰ ৱাইফকো যাব দিয়ে নাই, মোকো যাব দিয়ে নাই। তাৰপিছত ছাৰক ক'লোঁ, ছাৰ নহ'লে আমি এটা প্ৰাইভেট গাড়ী লৈ পিছে যাই থাকিম। তাৰপিছত এনেকুৱা কৰোঁতে খং কৰি আমাক ঠেলি থানাৰ ভিতৰত কয় আপোনাক লক আপ কৰিম, আপুনি বেছি দেৱানী কৰে। আইন কি আপুনি জানে না মই জানো? তেনেকুৱা ধমকি মাৰিলে। তাৰপৰা মোৰ মামাক কয়, ছাৰ আপুনি এনেকুৱা ব্যৱহাৰ কিয় কৰি আছে? আমিতো থানাত আজিলৈকে এনে দুৰ্ব্যৱহাৰ পোৱা নাই। অচি ছাৰে আৰু কয় আপুনিও ইয়াৰ কি হয়? তাৰ মই ক'লোঁ মোৰ মামা হয়। কয় আপুনিও লকআউট যাওক, আপুনি বেছি কৰি আছে। মই প্ৰথমৰ পৰা গম পাইছোঁ। ইয়াৰ কাৰণেতো এনেকুৱা ক'লে। তাৰপৰা মোৰ মামাটোকো ভিতৰত লৈ গ'ল। লৈ গৈ মামাৰ নাম এড্ৰেছ এইটো লিখি ল'লে। লোৱাৰ পিছত মামাক পিছত অনুৰোধ কৰিলোঁ, তাৰপৰা এৰি দিলে। ঘটনাটো ছোৱালী যোৱাৰ 5 দিনমান হ'ল। অনুগ্ৰহ কৰি চিএ আৰু SP ছাৰৰ তাতে অনুৰোধ কৰোঁ, মোৰ ছোৱালীৰ তদন্ত কৰে আৰু দোষীক উচিত শাস্তি দিয়ে আৰু তদন্ত কৰে। মুই সাধন গেছে মোক দেখতে দেয় নাই, মোর সাথে কথা কবার দেয় নাই, মোর সাথে দুর্ব্যবহার করছে। আগমনি স্যারে ওসি স্যারে ব্যবহার করেছে। মোর নাবার লিগে সবার ছোট লড়াটা বাইরে বেড়েছে, তাকে মোর সবাক উঠে নিয়ে গেছে। নিয়ে যে দুধ জবস্তি সবাক আটকে আর সবাক আমরা শাসন দমন করছি গিয়ে আবার ঘরে এলে খাওয়াইছে। ওই আইনের আশ্রয় যাতে আমার নাবার লিখে সবার কোনো নাই, ভবিষ্যতে যেন অন্য কোনো সবার হয়ে। আপুনি তেজপুৰৰ বাসিন্দা নেকি?
যদি তেজপুৰৰ বাসিন্দা তেতিয়াহ'লে আপোনালোকৰ বাবে আছে এক ভাল খবৰ। আপোনালোকে বাৰু স্নায়ুৰোগ বিশেষজ্ঞক লগ কৰিম বুলি গুৱাহাটীলৈ আহিম বুলি ভাবি আছে নেকি? এতিয়া আৰু চিন্তাৰ কাৰণ নাই, কিয়নো এতিয়া গুৱাহাটী হায়াত ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ স্নায়ুৰোগ বিশেষজ্ঞ ডাক্তৰ অক্ষয় ভোটাদাক লগ পাব আপোনাৰ প্ৰিয় চহৰ তেজপুৰত। তেজপুৰৰ এপেক্স হেল্থ কেয়াৰ এণ্ড ডায়েগনষ্টিক চেণ্টাৰত 25 এপ্ৰিল শনিবাৰে দিনৰ 2:30 বজাৰ পৰা উপলব্ধ হ'ব স্নায়ুৰোগ বিশেষজ্ঞ ডাক্তৰ অক্ষয় ভোটাদা। আপোনালোকে ডাক্তৰ অক্ষয় ভোটাদাৰ পৰা ষ্ট্ৰোক, পাৰ্কিনা ষ্ট্ৰোক, বটক্স থেৰাপি, মূৰৰ বিষ, মাইগ্ৰেইন, মিৰ্গী ৰোগৰ বিকাৰ, নিউৰোক্ৰিটিকেল ৰোগীৰ বাবে বিশেষ চিকিৎসা, শৰীৰৰ বিষ, পুৰণি কঁকালৰ বিষ, হাত ভৰি জিনজিনোৱা বা অৱস হোৱা, জটিল নিউৰোপেথি আদিৰ দৰে বিভিন্ন ৰোগৰ পৰামৰ্শ ল'ব পাৰিব। আপুনি এপইণ্টমেণ্টৰ বাবে যোগাযোগ কৰিব লাগিব 7086044855। আমি নম্বৰটি পুনৰবাৰ জনাইছোঁ 7086044855। এতিয়া গুৱাহাটী হায়াত ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ স্নায়ুৰোগ বিশেষজ্ঞ ডাক্তৰ অক্ষয় ভোটাদাক পাব এপেক্স হেল্থ কেয়াৰ এণ্ড ডায়েগনষ্টিক চেণ্টাৰ, তেজপুৰ, NT ৰোড, কমাৰচুবুৰী, তেজপুৰ। গতিকে 25 এপ্ৰিল শনিবাৰে দিনৰ 2:30 বজাৰ পৰা উপলব্ধ হ'ব আপোনাৰ প্ৰিয় স্নায়ুৰোগ বিশেষজ্ঞ ডাক্তৰ অক্ষয় ভোটাদা। এপইণ্টমেণ্টৰ বাবে এতিয়াই যোগাযোগ কৰক 7086044855 নম্বৰত।